সুদূৰ বাংগালুৰুত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি মহাপুৰুষীয়া অসমীয়া ভাওনা। পবিত্ৰ ভাদ মাহত নাম প্ৰসংগ, ভাগৱত পাঠ, কীৰ্তন পাঠ, দিহানামৰ অমিয়া ৰসেৰে মুখৰিত হ'ব বাংগালুৰুত বসবাস কৰা প্ৰৱাসী অসমীয়াৰ নামঘৰ। লগতে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালুৰুৰ উদ্যোগত মহাপুৰুষ গুৰুজনাৰ ৫৭৫তম জন্মজয়ন্তী উপলক্ষে প্ৰদৰ্শিত হ'ব দক্ষযজ্ঞ ভাওনা। এই ভাওনাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলি আছে বাংগালুৰুৰ অসমীয়া নামঘৰত। দেওবাৰে অসমৰ সুকণ্ঠী গায়িকা অনিমা চৌধুৰী বাংগালুৰুৰ এই নামঘৰত উপস্থিত হৈ ভাওনাৰ আখৰাত ব্যস্ত প্ৰৱাসী অসমীয়াসকলক উৎসাহিত কৰে। বাংগালুৰুত বসবাস কৰা অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলে বাংগালুৰুত প্ৰতিষ্ঠা কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে জন্মলগ্নৰে পৰা বহিৰাজ্যত গুৰুজনৰ আদৰ্শ আৰু সৃষ্টিৰাজিৰ ঐতিহ্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে কিছু ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সেইবাবেই বাংগালুৰুৰ নামঘৰৰ প্ৰৱাসী অসমীয়াসকলৰ প্ৰাণকেন্দ্ৰস্বৰূপ, য'ত অসমৰ ঐক্য সংস্কৃতি প্ৰদৰ্শন, আধ্যাত্মিক চিন্তা চৰ্চা পবিত্ৰ পৰিৱেশত প্ৰদৰ্শন কৰি আহিছে। বাংগালুৰুৰ এই নামঘৰতেই অসমীয়া সমাজৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে অহা ২৪ ছেপ্টেম্বৰত অসমীয়া জাতিৰ চহকী সংস্কৃতি দক্ষযজ্ঞ ভাওনা প্ৰদৰ্শন কৰিব। বাংগালুৰুৰ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে ভাওনাভাগী অনুশীলনৰ বাবে ইতিমধ্যে অসমৰ পৰা আমন্ত্ৰণ কৰি নিছে যোৰহাটৰ টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক সমাজৰ অভিনেতা তথা গায়ন বায়নকে ধৰি কেইবাগৰাকীও নিপুণ শিল্পী। ভক্তিভাৱেৰে উৎসাহ আৰু নিষ্ঠা সহকাৰে গাম্ভীৰ্যপূৰ্ণ ৰূপত ভাওনাভাগ অনুষ্ঠিত কৰাৰ চিন্তাৰে বাংগালুৰুত থকা প্ৰৱাসী অসমীয়াসকলে ভাৱৰীয়াৰ ৰূপত আখৰা প্ৰক্ৰিয়া নিৰবিচ্ছিন্নভাৱে আগবঢ়াই নিছে। মুঠ ২০ জন ভাৱৰীয়াৰ ভিতৰত প্ৰায় ১৭ জন ভাৱৰীয়াই বাংগালুৰুৰ প্ৰৱাসী অসমীয়া। অসমৰ ভাওনাৰ শিপা প্ৰৱাসতো বিয়পোৱাৰ উদ্দেশ্যৰে সকলো সদস্যই অসমৰ চহকী সংস্কৃতি ভাওনা ঐতিহ্যক জীৱন্ত কৰি তোলাৰ সাক্ষী হ'বলৈ সকলোকে আমন্ত্ৰণ জনাইছে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে। নমস্কাৰ। জয় জয়তে সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবান বৃন্দলৈ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালুৰুৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই নথৈ আনন্দ আৰু অতিকৈ সুখী হৈছোঁ যে অহা ২৪ ছেপ্টেম্বৰ দিনাখন আমি এভাগী গুৰুজনাৰ অমৃতময় সৃষ্টি ভাওনা দক্ষযজ্ঞ বাংগালুৰুৰ নামঘৰতে মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। এই ভাওনাভাগীৰ প্ৰায় ৯০% ভাৱৰীয়া বেংগলোৰৰ প্ৰৱাসী অসমীয়া আৰু প্ৰায় ১০% ভাৱৰীয়া আমি অসমৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ আমি প্ৰগতিশীল সাংস্কৃতিক সমাজ টিয়ক যোৰহাটৰ পৰা। প্ৰগতিশীল সাংস্কৃতিক সমাজ অসমৰ ভাওনা জগতৰ এক আগশাৰীৰ ভাওনা দল। সেই দলটিত ১২জনকৈ সদস্য আহিব, গায়ন বায়ন, ৰূপসজ্জা আৰু লগতে সূত্ৰধাৰ আৰু দুগৰাকী স্ত্ৰী চৰিত্ৰৰ কাৰণে আহিব, যি একাধিকবাৰ শ্ৰেষ্ঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰগতিশীল সাংস্কৃতিক সমাজৰ নিৰ্দেশক মহোদয় শ্ৰীযুত বিষ্ণু বৰাদেৱেও আহিম বুলি কোৱাত আমি আৰু আনন্দিত হৈছোঁ। অসমৰ বাহিৰতো অসমীয়া সমাজ জীৱনৰ পবিত্ৰ ধৰ্ম সাধনাৰ অংগ হিচাপে আৰু অসমীয়া জাতিৰ গৌৰৱোজ্জ্বল সংস্কৃতি হিচাপে ভাওনাক অনন্তকাললৈ প্ৰৱাহিত কৰি ৰখাৰ এই যাত্ৰাত সকলোৱে একেলগে অংশ লোৱাৰো আহ্বান জনাইছে। সকলো বাংগালুৰুবাসী অসমীয়া ৰাইজলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে, আমি বেংগলোৰত থকা অসমীয়া ৰাইজে
তৃতীয়বাৰৰ কাৰণে এখন ভাওনা ইয়াত প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ। ভাওনা ভাগ অতি সুন্দৰ হ'ব বুলি আমাৰ বিশ্বাস, কাৰণ আমি আখৰাতে গম পাইছোঁ আমাৰ ইয়াত যিসকল শিল্পী গোট খাইছেহি তেওঁলোক সুদূৰ অসমৰ পৰা আহিছে যদিও বেংগলৰতে নিজ নিজ কৰ্তব্যৰ জড়িত হৈ আছে, আৰু সেই নিজৰ ব্যস্ততাৰ মাজতো তেওঁলোক আহি যোৱা এমাহ ধৰি শনিবাৰ আৰু দেওবাৰে আমি ইয়াত আখৰা কৰি আছোঁ। তেওঁলোকৰ পূৰ্ণ সহযোগিতা পাইছোঁ। গতিকে এখন আটক ধুনীয়া ভাওনা আমি আপোনালোকৰ প্ৰদৰ্শন কৰিব পাৰিম আপোনালোকৰ আগত। গতিকে আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বোকাখাত।